নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা যিসকল তোমালোকে 13 ডিচেম্বৰত দিলা, সকলোৱে এতিয়া অপেক্ষাত ৰৈ আছে যে ছাৰ ৰিজাল্টটো কেতিয়া দিব। আমাক ফোন আহি আছে মোৰ তাত এতিয়া। ছাৰ অমুক চেনেলত দিলে ফোনটো মই এতিয়া মানে চালোঁ, ৰিজাল্টটো আহি গ'ল নহয়। অমুক ইউটিউবত দেখিলোঁ, তমুক গুগলত দেখিলোঁ, ইয়াত দেখিলোঁ। নাই, আপোনালোকৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ ৰিজাল্টটো এতিয়ালৈ অহা নাই। যেতিয়া আহিব আমাৰ জেএনভি গাইড চেনেলটোত জনাই দিম লগালগ। কাৰণটো হ'ল যে ৰিজাল্ট এনেই ভিডিঅ' বনাই মই ভিউজ ল'বলৈ বিচৰা নাই। কেলে মানে নোৱাৰাত মই ভিডিঅ'টো বনাইছোঁ আৰু যে আকৌ এবাৰ জনাই দিওঁ সকলোকে যে ৰিজাল্টটো অহা নাই। মানে একেটা কথাকে কৈ থাকিবলৈকো ভাল নালাগেতো, মানে ইউটিউবত ক'ব গ'লে আৰু যে বহুতে মানে কি হয় ভিউজৰ কাৰণে বনাই থাকে বা মই সেইকাৰণে এইবিলাক বস্তু মানে কৰিব ইমান ভাল নাপাওঁ। খালি এইটো ভিডিঅ' বনাইছোঁ কাৰণ মই যোৱাকালি কিমান ডেট আছিলে 11 তাৰিখ 10 তাৰিখে মই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ফোনেই আহিছে ছাৰ ৰিজাল্ট এজনে 10 তাৰিখেতো ৰাতি কেইটাত 11:30 মান বজাত ফোন কৰিছে, ছাৰ ৰিজাল্ট দিলে নেকি কেনেকুৱা নাই ৰিজাল্ট অহা নাই। যেতিয়া আহিব আমাৰ হোৱাটছএপ গ্ৰুপসমূহত আপোনালোকে যিহেতু আছে, হোৱাটছএপ গ্ৰুপত মই জনাই দিম, আমাৰ ইউটিউব চেনেলত লগালগ মই জনাই দিম ৰিজাল্টটো আহি গ'লে। আৰু আমাৰ শিক্ষকসমূহ আছেই জেএনভিত, যিহেতু মোৰ ছাৰসকল বা বাইদেউসকল যিসকল বেলেগ জেএনভিত এতিয়া আছে, আগতে মই নিজেও যোৰহাট জেএনভিত পঢ়িছিলোঁ যিহেতু, সেই ছাৰ বাইদেউসকলৰ পৰাও মই লগালগ গম পাই যাম ৰিজাল্ট আহি গ'ল বুলি। আৰু এতিয়া আকৌ এবাৰ মই কৈ দিছোঁ, ৰিজাল্টটো মানে কি হয় আগতীয়াকৈ জনাই নিদিয়ে যে অমুক তাৰিখে আহিব বুলি। এতিয়া মই জেএনভি যোৰহাটৰ প্ৰিন্সিপালকো যদি ছাৰক যদি ফোন কৰি শুনো যে ছাৰ ৰিজাল্টটো কেতিয়া দিব, ছাৰেও ক'ব নোৱাৰে যে ৰিজাল্টটো অমুক তাৰিখে আহিব বুলি। কাৰণ এইটো CBSE পৰীক্ষা পাতে। আৰু CBSE হ'ল যে আমাৰ গোটেই ইণ্ডিয়াৰ যিমান মেইন চেণ্ট্ৰেল স্কুল বা এটা ডাঙৰ এটা বৰ্ড হয় এখন, যেনেকৈ ছেবা বৰ্ড থাকে তেনেকৈ CBSE বৰ্ড হয়। আৰু তেওঁলোকে ৰিজাল্টটো যেতিয়াই ৰেডি হৈ যায়, ৰাতি 11টা 12টা 10টাতো ৰিজাল্ট দি দিয়া দেখিছোঁ কিন্তু দেই আগতে। তো যোৱা বছৰ বাৰু ৰিজাল্টটো প্ৰায় দিনত আহিছিলে, 25 মাৰ্চত আহিছিলে যোৱা বছৰ ৰিজাল্টটো। পৰীক্ষা বাৰু যোৱা বছৰ জানুৱাৰী 23 তাৰিখ মানে হৈছিলে, প্ৰায় দুমাহৰ পিছতে আহি গৈছিলে। এইবাৰ দুমাহ পাৰ হৈ বহুত দিন হৈ গ'লগৈ। বহুতৰ মনত এটা টেনশ্যনো আছে যে 6ৰ এডমিশ্যন আছে, প্ৰাইভেট স্কুলত পঢ়া সকলৰ মানে কি হৈছে এটা সমস্যা ময়ো বুজিছোঁ। এতিয়া মানে এডমিশ্যন দিব লাগিব আপোনালোকৰ, তাতেও 5-6 হাজাৰ বা 10 হাজাৰমান খৰচা হ'ব এডমিশ্যন প্ৰাইভেট স্কুলত বা চৰকাৰী স্কুলতো। আপোনালোকৰ এতিয়া 6ত বেলেগ হাই স্কুলত গৈ পেলাই এডমিশ্যন দিব লাগিব। তো সেইটো মই কথাটো বুজিছোঁ, খালি এতিয়া উপায় নাই, এইটো আমাৰ হাততো নাই, একো জেএনভি হাততো নাই। আহে CBSE পৰা CBSE যেতিয়া ৰিজাল্টটো আহিব তেতিয়া লগালগ মই জনাই দিম। সেইকাৰণে আমাৰ জেএনভি গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, চাই থাকক। আৰু সকলোকে মই এটা ৰিকুৱেষ্ট কৰিলোঁ, মই বহুত ডাঙৰ অনুৰোধ কৰিছোঁ সকলোকে, আমাৰ জেএনভি গাইডৰ ফালৰ পৰা এটা স্পেচিয়েল ফ্ৰী ক্লাছ দিব গৈছোঁ অহা যিসকল ষ্টুডেণ্টে নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা অহা বছৰ দিব। তো সেইসকল ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যিসকলে এইবাৰ 4ৰ পৰা 5 পাইছে, আপোনালোকৰ ল'ৰা ছোৱালীৰ তলত যিসকল আছে তেওঁলোকক আপোনালোকে অলপমান জনাই দিব আমাৰ চেনেলটোৰ বিষয়ে। যদি কিবা আমি সহায় কৰিছোঁ আপোনালোকক, যদি আপোনালোকৰ ল'ৰা ছোৱালী কিবা সহায় হৈছে, সেইখিনিও এবাৰ আপোনালোকৰ তলৰ ল'ৰা ছোৱালীখিনিক জনাই দিলে কিন্তু আমাৰ বহুতখিনি সহায় হ'ব আগন্তুক দিনসমূহত। তো যিসকলে অহা বছৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা দিব গৈ আছে তেওঁলোকৰ বাবে আমি মাৰ্চৰ 15 তাৰিখৰ পৰা লৈ 19 তাৰিখলৈকে ফ্ৰী ক্লাছ এটা আনি আহিছোঁ। তো সেই ক্লাছটোৰ বিষয়ে আপোনালোকে জনাই দিব। এই নাম্বাৰটোত, আমাৰ নাম্বাৰটো আছেই স্ক্ৰীণত, ফোন কৰিব দিব আপোনালোকৰ ঘৰৰ ওচৰত থকা কোনোবাই যদি নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা দিয়ে এইবাৰ বা অহা বছৰ, তেনেকুৱা টাইপত জনাই দিব যে আমাৰ ক্লাছ 10টো যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ ছেবা বৰ্ডৰ কাৰণে, অসমীয়া মিডিয়াম হওক বা ইংলিছ মিডিয়ামেই হওক। তো আপোনালোকৰ ঘৰৰ ওচৰত যদি কোনোবাই এইবাৰ মেট্ৰিক অহা বছৰ যদি দিব কোনোবাই 2027 চনত, তেওঁলোকৰ বাবে আমি এটা বিনামূলীয়া ক্লাছ আনিছোঁ অহা 22 তাৰিখৰ পৰা, মাৰ্চৰ 22ৰ পৰা 31 মাৰ্চলৈকে, য'ত আমি গোটেই মেট্ৰিকৰ বস্তুখিনি এবাৰ দেখাম। আৰু যদি তেওঁলোকে বিচাৰে আমাৰ লগত ক্লাছ কৰিবলৈ, এবাৰ আমাৰ চেনেলটো ষ্টুডেণ্ট গাইড বুলি আছে, ষ্টুডেণ্ট গাইড ফাউণ্ডেশ্যন, আৰু মই ফোন নাম্বাৰটো দি থৈ দিয়া আছে, মেট্ৰিকৰ ফোন নাম্বাৰটো বেলেগ হয়। এই মেট্ৰিকৰ ফোন নাম্বাৰটোৰ পৰা লৈ পষ্টাৰ যিখন ইয়াতে দি থৈ দিয়া আছে, আপোনালোকে প্লিজ এবাৰ মই অনুৰোধ কৰিছোঁ সকলোকে, এইটো এবাৰ দি দিলে আমাৰ বহুতখিনি সহায় হয় আগন্তুক দিনসমূহত। আৰু এনেদৰে আপোনালোকৰ সহায় সহযোগিতা আশীৰ্বাদ আমাক আগন্তুক দিনসমূহত লাগিব। আমি যিমান পাৰোঁ আমাৰ নিজৰ বেষ্টটো দিবলৈ চেষ্টা কৰোঁ ক'ব গ'লে আৰু এতিয়া আপোনাৰ। তো সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ যে এই সহায়খিনি আপোনালোকৰ পৰা পালে ভাল লাগিব। যদি আমি কিবা এটা হ'লেও আপোনালোকৰ ল'ৰা ছোৱালী বা আপোনালোকৰ জীৱনত সহায় কৰিব যদি পাৰিছোঁ, ভাল লাগিব আৰু আপোনালোকৰ পৰা সেইখিনি সহায় পালে। অহা ষ্টুডেণ্টসকলৰো সহায় হ'ব, আমাৰো সহায় হ'ব এইখিনি। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। চিন্তা নকৰিব, গ্ৰুপসমূহত আছেই, নাম্বাৰটো আছেই।
ৰিজাল্ট আহিলে মই লগালগ জনাই দিম।